বতৰে আজি অকণমান মুকলি কৰিছে। ভাবিছোঁ আজি দিনত যদি বৰষুণ নিদিয়ে অলপ বেলেগ ধৰণৰ কাম কৰিব লাগিব। সেইটো কাৰণে বাহিৰলৈ ওলাইছোঁ। আৰু ফুলবিলাক ইমানেই সিঁচৰিত হৈ আছে আৰু গোটেইখিনি সানমিহলি হৈ থকাতে এইখিনি মই কিছুমান উলিয়াইছোঁ, সুমুৱাইছোঁ। আৰু এই বুগেনভিলিয়া এতিয়া যিহেতু ছিজন নাই আৰু গ্ৰাহকে নিবিচাৰে এইখিনি সময়ত, বুগেনভিলিয়া একেবাৰে বিক্ৰী নহয় আৰু ফুলা অৱস্থাত নাথাকিলে ফুল বিক্ৰী নহয়। আৰু সেইটো কাৰণে ছাদৰ ওপৰত তুলি দিবলৈ লৈছোঁ। এতিয়া এইখিনি তলত যদি এনেকৈ ৰখা হয় আৰু গোটেইখন প্ৰুনিং কৰিবলৈ লাগিব, বহুতেই কাম আছে। সেইটো কাৰণে আৰু এইটো বৰষুণ দি থকাৰ কাৰণে ওপৰতে কাম কৰি আছোঁ এইকেইদিন সদায়। আৰু এতিয়া ওপৰত যাওঁ, মই কি ফুল ৰুবলৈ লৈছোঁ আপোনালোকক দেখুৱাম। আজি এই পিচ লিলিখিনি, এইটো ওখ ভেৰাইটি পিচ লিলিটো মানে কি হ'ল, ডিভাইড কৰি দিছোঁ। বহুত ডাঙৰ এজোপা মাদাৰ প্লাণ্ট আছিলে, ডাঙৰ ওখ, এইটো ওখ ভেৰাইটিটো বহুত বেছি ওখ হয় এইটো ভেৰাইটি। আৰু পিচ লিলি ইমানেই ভেৰাইটি আপোনালোকে পাব যে এতিয়া মই ৰুইছোঁ, এইটো কিমান ওখ দেখিছেনে? এই ওখ হয়, কিন্তু দেখিবলৈ বহুত ধুনীয়া লাগে। এটা ডাঙৰ যদি 12 ইঞ্চি পটত দি দিয়া হয় নহয়, দেখিবলৈ অতি সুন্দৰ ধুনীয়া লাগে। আৰু সেই তাকে দেখুৱাবলৈ আপোনালোকক মই এই ভিডিঅ'টো লৈ আহিছোঁ। ডিভাইড কৰি দিলোঁ, ডাঙৰ গছ আছিলে। আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। পিচ লিলি আপোনালোকে বিভিন্ন প্ৰজাতি পাব, চাপৰ আৰু পাতবিলাক থুপুকা থুপুকা, চুটি চুটি তেনেকুৱা প্ৰজাতি পাব। সেইটো প্ৰজাতি বাৰু আছে মোৰ ওচৰত, মই এতিয়া বিক্ৰীৰ কাৰণে বৰ্তমান নাই। যেতিয়া ডাঙৰ মাদাৰ প্লাণ্টজোপা বা পুলিখিনি মানে ডিভাইড কৰিম, তেতিয়াহে আকৌ বিকিবলৈ সাজু হৈ পৰিব। আৰু ইয়াতে কি দিছোঁ জানেনে? ইয়াতে মই বালি পলস দিছোঁ, বালি পলস মিলাইছোঁ। পিচ লিলিত বেছি সাৰ নিদিব দেই, বেছি সাৰ দিলেও পিচ লিলি প্ৰয়োজন নাই। পিচ লিলিত কোনো বেমাৰো নধৰে, পোকে সেই পাতবিলাক কেতিয়াবা ফৰিঙে খাই দিয়ে। বাহিৰত বেছি দিন ৰাখি দিলে পাতবোৰ ফৰিঙে খোৱা দেখা যায়। আৰু বিশেষকৈ এইটো ছিজনত বিচাও হয়তো হ'ব পাৰে, তাৰ প্ৰতি ধ্যান দিব লাগে। আৰু ইয়াতে মই বালি পলস মিলাইছোঁ এইখিনি ৰুবৰ কাৰণে। ইয়াত সাৰ বেছি নিদিলেও হৈ যাব। মইতো গোবৰ সাৰ ব্যৱহাৰ কৰোঁ, আপোনালোকে সকলোৱে জানে। তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিছোঁ। এইটো বহুত ওখ প্ৰজাতিটো। এতিয়া মোক বহুতখিনি, এতিয়া ডাঙৰ এজোপা মাদাৰ প্লাণ্ট আছিলে, তাৰ পৰা বহুতখিনি পুলি উলিয়ালোঁ আজি। আৰু এটা এটা কৰি দিছোঁ, কিছুমান দুটাকৈ দি দিছোঁ, কিছুমান যিখিনি সৰু হৈ আছে তাতে দুটাকৈ পুলি দিছোঁ, আৰু যিবোৰ ডাঙৰ হৈছে তাতে এটাকৈ পুলি মই দি দিছোঁ। ইয়াতে আপোনালোকে পিচ লিলি ৰুলে অলপ বালি হওক, বালি পলস হওক মিলাবলৈ পাহৰি নাযাব। আৰু কক'পিট নিদিলেও হ'ব দেই, ইয়াৰ শিপাটো যাতে গেলি নাযায়। আমি ভিতৰত সজাই ৰাখোঁ পিচ লিলিটো, সেইটো কাৰণে ইয়াৰ পানীভাগটো শুকাবলৈ বহুত সময় লাগে। সেইটো কাৰণে পানীভাগটো যদি আপুনি কক'পিট মিলাই দিয়ে ইয়াৰ মাটিভাগত, ইয়াৰ পটিং চইলত যদি আপুনি কক'পিট মিক্স কৰে, তেতিয়াহ'লে ইয়াৰ শিপা গেলি যোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে আপোনালোকে ইয়াতে কক'পিট নিমিলাব। মানে সাধাৰণ গাৰ্ডেন চইল, মানে যিকোনো মাটি যি আছে আপোনাৰ ওচৰত, আৰু কেঁচুসাৰ আছে যদি কেঁচুসাৰ, গোবৰ সাৰ আছে যদি গোবৰ সাৰ, আৰু মানে অকণমান কনষ্ট্ৰাকশ্যনত ব্যৱহাৰ কৰা বালি হ'লেও হ'ব বা বালি পলস হ'লেও হ'ব। আৰু তেনেদৰে চেণ্ড মিক্স কৰি ল'ব। যে অকল মাটি ৰুলে কি হ'ব, আপোনাৰ মাটিভাগটো লিকটীয়া হৈ থাকিব পটটোত, আৰু ফচফচীয়া হৈ নাথাকিব। সেইটো কাৰণে আপোনালোকক বালি মিলাবলৈ কৈছোঁ, মই বালি মিলাই দিওঁ। যদি অকল কেৱল মাটি দিয়ে তেতিয়াহ'লে গোটেইখন মাটিভাগটো মানে টান হৈ যাব আৰু লিকটীয়া হ'ব, তেনেকুৱা ধৰণৰ হ'ব, ফচফচীয়া হৈ নাথাকিব। কিন্তু বালি যদি মিলাই দিয়ে আপুনি, তেতিয়া কেনেধৰণৰ ইয়াৰ চইল মিক্সাৰটো হ'ব আপুনি নিজে অনুমান কৰি চাবচোন, তেতিয়া ফচফচীয়া হৈ থাকিব। মই ইয়াতে কোনো কক'পিট ব্যৱহাৰ কৰা নাই দেই। অলপ ধানৰ তুষ আছে দেই, বেছি দিয়া নাই, ধানৰ তুষ বেছিও দিয়া নাই, দেখিবলৈ বেয়া লাগে। আৰু মানে অলপ গেলগেলীয়া টাইপৰো হৈ থাকে, মানে যেতিয়া ধানৰ তুহটো দি থাকে তেতিয়া ভাল নালাগে, এটা গেছো ওলায় আৰু বেছি গেছ হৈ যাব। সেইটো কাৰণে বেছি মিলাব নালাগে। আৰু ৰোৱা পাছতে এতিয়া কি দিছোঁ আপোনালোকক দেখুৱাই দিছোঁ। এয়া হৈছে চাৰ্ফ, ব্যৱহাৰ কৰোঁ আপোনালোকে জানে, ফাংগিচাইড হিচাপে ভেঁকুৰনাশক পাউডাৰ, যাক চাৰ্ফ বুলি কয়। এইটো পেকেটটো সকলোৱে চিনি পায়, যিসকল নতুন তেওঁলোকক কৈছোঁ বাৰু, এই পেকেটটোৰ নাম হৈছে চাৰ্ফ।
তাৰপিছতে ফাংগিচাইড হয়, ভেঁকুৰনাশক পাউডাৰ সকলোতে সহজলভ্য, সকলোতে পাব আপোনালোকে। আৰু যিকোনো নাৰ্চাৰীতেও বিক্ৰী কৰে আৰু ময়ো বিক্ৰী কৰোঁ, আপোনালোকক যদি লাগে ল'ব পাৰে। এনেদৰে এতিয়া এইখিনি দি দিছোঁ, কাৰণ গোবৰখিনিত হওক, কেঁচুসাৰ হওক, ভেঁকুৰ থাকিব পাৰে আৰু মাটিতো হয়তো থাকিব পাৰে। মাটিত নাথাকে, সাধাৰণতে ৰ'দত দি লোৱা হয়, আৰু বিশেষকৈ কেঁচুসাৰ বা গোবৰখিনিত ভেঁকুৰ থাকিব পাৰে। সেইটো কাৰণে এই পাউডাৰটো আপুনি